কাৰ্বি লোক সংস্কৃতিৰে উজ্বলি উঠিব বিশ্বনাথৰ কাৰ্বি ব্লক। ৰংকেৰ উৎসৱ উদযাপনৰ বাবে ব্যাপক আয়োজন। অসমৰ অন্যতম ভূমিপুত্ৰ কাৰ্বিসকলৰ লোককৃষ্টি তথা বিশাল সাংস্কৃতিক অনুষ্ঠানৰে জীপাল হৈ পৰিব বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ কাৰ্বি ব্লক। অহা 11 আৰু 12 জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে জিলাভিত্তিক ৰংকেৰ উৎসৱ উদযাপনৰ বাবে চলি আছে এতিয়া ব্যাপক প্ৰস্তুতি। কাৰ্বি জনগোষ্ঠীৰ কলাকৃষ্টি সংস্কৃতিৰ উপাদানসমূহ সুশৃংখল চৰ্চা, বিজ্ঞানসন্মত সংৰক্ষণ, ৰংকেৰ পূজাৰ মাহাত্ম্য প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা হৈছে ৰংকেৰ উৎসৱ। কাৰ্বি সমাজৰ মেটমৰা সাংস্কৃতিক সম্ভাৰেৰে ভৰপূৰ পৰম্পৰাগত ৰীতি নীতি লোকাচাৰ তথা আৰ্থসামাজিক দিশ, স্বগোষ্ঠীয় প্ৰশাসনিক ব্যৱস্থা তথা লুপ্তপ্ৰায় জাতীয় স্বকীয়তাক উদ্ধাৰৰ লগতে বিশ্ব দৰবাৰত ৰংকেৰ উৎসৱক প্ৰতিষ্ঠাৰ মানসেৰে বিভিন্ন সাংস্কৃতিক তথা সামাজিক দিশসমূহক প্ৰতিফলিত কৰিব পৰাকৈ উপস্থাপনৰ প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে। ইতিমধ্যে চাংঘৰ আটকধুনীয়াকৈ সজা সাঁকো, মূল তোৰণ মঞ্চ নিৰ্মাণৰ লগতে পৰম্পৰাগত জাতীয় আৰ্থ সামাজিক সাংস্কৃতিক উপাদানসমূহেৰে সজ্জিত কৰি তুলিছে ৰংকেৰ উৎসৱৰ সমন্বয়থলী। বিশ্বনাথ জিলাৰ ৰংকেৰ ৰঙাজেৰ উদ্যোগত 15তম ৰংকেৰ উৎসৱ ভাগত পৌৰাণিক পৰম্পৰাগত গীত নৃত্য প্ৰতিযোগিতাৰ লগতে লুপ্তপ্ৰায় দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। উল্লেখ্য যে 5 জানুৱাৰী তাৰিখে ৰংকেৰ উৎসৱ উপলক্ষে সীমিত চৰকাৰী বন্ধ দিন ঘোষণা কৰাৰ পাছতেই কাৰ্বি সমাজ বেছ উৎফুল্লিত হৈ পৰে। অৱশ্যে ৰংকেৰ উৎসৱ শীতকালীন উৎসৱলৈ পৰিণত হোৱাত ইতিমধ্যে সাৰ্বজনীন ৰূপে প্ৰতিষ্ঠা হোৱাৰ দিশে কাৰ্বি সমাজৰ পৰম্পৰাগত সাংস্কৃতিক সমাৱেশ ঘটা পাভৈৰ কাৰ্বি ব্লক ৰংকেৰ উৎসৱ উপলক্ষে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ। কাৰ্বি সমাজৰ ডেকা গাভৰুকে ধৰি সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা ৰংকেৰ উৎসৱ ভাগত সকলোৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ স্বৰ্ণৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। হয়, ক'ব লাগিব ৰংকেৰ পূজা এক কাৰ্বিসকলৰ শীতকালীন উৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰাৰ সমান্তৰালকৈ এইবাৰো কাৰ্বি ব্লকত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰংকেৰ পূজা আয়োজন কৰিব লৈছে। কি ক'ব, আপোনালোকৰ প্ৰস্তুতি কেনেধৰণে চলি আছে আৰু কেতিয়া হ'ব? আমি এই ৰংকেৰ পূজা আমি বছৰত জানুৱাৰী মাহত কৰোঁ আৰু আমি অসমৰ ভূমিপুত্ৰ কাৰ্বি সম্প্ৰদায়সকলে এই ৰংকেৰ পূজা আমি অতীতৰ পৰা কৰি আহিছোঁ। তাৰপিছত আমি এই বিশেষকৈ এইবাৰ এই অসম চৰকাৰৰ পৰা আমাক সীমিত বন্ধ পাইছোঁ। গতিকে সেই উপলক্ষে আমি ইয়াত জিলা ভিত্তিক আমি ৰংকেৰ পূজাৰ উপলক্ষে আমি জিলা বছৰি আমি পালন কৰোঁ। গতিকে সেইটো লৈ পেলাই আমি এই উৎসৱটো পালন কৰিব ওলাইছোঁ আৰু আমি গোটেই অসমৰ MLA, অসমৰ নহয় আমাৰ বিশ্বনাথ সমষ্টিৰ বিধায়ক আৰু আমাৰ তেজপুৰ লোকসভাৰ MP মহোদয়ক আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে কাৰ্বি আংলঙৰ CEM ৰহাং ছাৰ ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে এই আপোনাৰ এই মিডিয়াৰ যোগেদি আমি সকলোকে আহ্বান কৰিছোঁ আৰু আমাৰ সকলো কাৰ্বি য'তেই নাথাকক অসমৰ আমাৰ এই ৰংকেৰ পূজাটো জানুৱাৰী মাহত পতা হয় কাৰণে এইবাৰ আমাক এই তুলিৰাম ৰহাং ছাৰে অসম চৰকাৰৰ লগত কথা পাতি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি আমাক এই 5 জানুৱাৰীতে এই বন্ধটো দিছে, সীমিত বন্ধ। গতিকে সেইটো আমি উৎফুল্লিত। গতিকে আমি সেইটোৰ লৈ পেলাই আমি এই জিলা ভিত্তিক আমি অধিৱেশনটো পাতিব ওলাইছোঁ। এনে কি কাৰ্যসূচী থাকিব? আমাৰ ইয়াত কাৰ্যসূচী আমাৰ কাৰ্বিসকলৰ পুৰণা লোকসংগীত, তাৰপিছত আমাৰ যিটো সংস্কৃতি আৰু কালচাৰেল বিভিন্ন আমাৰ ইয়াতে প্ৰতিযোগিতা হ'ব অহাকালি। আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাইছোঁ। আজি শেষ হৈ যাব প্ৰস্তুতিটো। গতিকে অহাকালিৰ পৰা আমাৰ আৰম্ভ হ'ব দুদিনীয়া কাৰ্যসূচী 11 জানুৱাৰী আৰু 12 জানুৱাৰী। গতিকে আমাৰ অহাকালিতো আমাৰ এই সাংস্কৃতিক অনুষ্ঠানো আছে, আমাৰ লোকেল আৰ্টিষ্ট আছে আৰু পৰহি দিনাখন 12 তাৰিখে আমি আমন্ত্ৰিত কৰি অনা হ'ব কাৰ্বি আংলং সুদীৰ্ঘ কাৰ্বি আংলঙৰ পৰা শিল্পী আহিব আৰু অহাকালি আমাৰ এই প্ৰতিযোগিতা থাকিব। আমাৰ এই পৰম্পৰাগত যেনিবা হাচাকেকান আৰু নিমচকিৰুং, তাৰপিছত ৰিপনং চিংদি এনেকৈ ধৰণে অহাকালি প্ৰতিযোগিতা হ'ব।
তাৰপিছত ৰাতি প্ৰতিযোগিতাসকলক বিজয়ীসকলক আমি বঁটা বিতৰণটো দিয়া হ'ব। তাৰপিছত 12 তাৰিখে আমাৰ আকৌ মানে আহিব চব ফালৰ পৰা আমাৰ সদৌ এই জিলা ভিত্তিক জনসাধাৰণকে সকলোৱে আহিব আৰু আমি ইয়াতে প্ৰচেছনো কৰা হ'ব। আমাৰ এই ৰংকেৰ পুৰণাৰ যিটো চলি আহিছোঁ সেইটো লৈ আমি অহাকালিলৈ পৰহি 2 দিন সম্পূৰ্ণভাৱে আমি এই পালন কৰি যাম। ইমানে